নমস্কাৰ। এই মুহূৰ্তত অসমৰ লাখ লাখ দুখীয়াসকললৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ অপেক্ষাৰ অন্ত পৰিল, কিয়নো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বেংক একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধন। লগতে অসম চৰকাৰে কেইখনমান চৰকাৰী আঁচনিলৈ নতুনকৈ কৰা ঘোষণা অনুসৰি আপোনালোকক কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে বানপানীলৈ কৰা এক বিষয়ক ঘোষণালৈ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে 9 লাখ টকা বানত প্ৰাণ হেৰুওৱা পৰিয়ালৰ সকাহৰ বাবে ইয়াৰে এককালীন সাহায্য প্ৰদান কৰিব 4 লাখকৈ টকা। তাৰপিছত কৈছে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আন 5 লাখকৈ টকা প্ৰদান কৰা হ'ব। তো যিসমূহ মানুহৰ বানপানীৰ ফলত মৃত্যু হৈছে সেইসমূহ পৰিয়ালে লাভ কৰিব সৰ্বমুঠ 9 লাখকৈ টকাৰ আৰ্থিক সাহায্য। এককালীন সাহায্য হিচাপে লাভ কৰিব 4 লাখকৈ টকা আৰু মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা লাভ কৰিব 5 লাখকৈ টকা। তেতিয়া আপোনালোকক দিব ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰা কেইখনমান বিশেষ ঘোষণালৈ। ইয়াতে লিখা আছে আগষ্ট মাহ অসমৰ জনসাধাৰণৰ কল্যাণমূলক যাত্ৰা এক নতুন অধ্যায়ৰ সূচনা কৰিব। ৰাজ্যৰ লাখ লাখ পৰিয়াল, মহিলা, ছাত্ৰ ছাত্ৰী আৰু হিতাধিকাৰীৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ একাধিক জনকল্যাণমূলক আঁচনি নতুন উদ্যমেৰে ৰূপায়ণ কৰা হ'ব। তাৰপিছত আৰু লিখা আছে এই লক্ষ্যৰে আজি জিলাসমূহৰ জিলা আয়ুক্তৰ সৈতে অনুষ্ঠিত ভিডিঅ' কনফাৰেন্সত বিভিন্ন আঁচনিৰ সঠিক সময়ানুক্ৰম অনুসৰি 100% ৰূপায়ণ নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰা হ'ল। মূল বিষয়সমূহ হ'ল 1 আগষ্টৰ পৰা আৰম্ভ হ'ব অৰুণোদয় আঁচনি। তো 1 আগষ্ট তাৰিখে মহিলাসকলে নিজৰ বেংক একাউণ্টত অৰুণোদয় আঁচনি টকা লাভ কৰিব। তাৰপিছত লিখা আছে 37.1 লাখ আই মাতৃ ভগ্নীয়ে 1250কৈ টকা লাভ কৰিব। আনহাতে বানপীড়িত অঞ্চলৰ হিতাধিকাৰীয়ে 2500কৈ টকা লাভ কৰিব। একে সময়তে আঁচনিৰ সুচল ৰূপায়ণৰ অৰ্থে অৰুণোদয় সহায়ক নিয়োজন কৰা হ'ব বুলি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছে বিশেষ ঘোষণা। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনি 1250কৈ টকা সোমাই যাব। তাৰপিছত লিখা আছে নিযুত মইনা আঁচনি, নিযুত বাবু আঁচনি। আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা আঁচনি দুখনৰ আবেদন পত্ৰ বিতৰণ আৰম্ভ হ'ব। অক্টোবৰ মাহত 5 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে 3 কোটিতকৈ অধিক টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ লক্ষ্যৰে এই আঁচনিসমূহ ৰূপায়ণ কৰা হ'ব যাতে তেওঁলোকে সুচলভাৱে শিক্ষা গ্ৰহণ কৰিব পাৰে। তাৰপিছত কৈছে ৰাজ সাহায্যযুক্ত ৰেচন সামগ্ৰী 10 আগষ্টৰ পৰা 70 লাখতকৈ অধিক হিতাধিকাৰীৰ বাবে ৰেচন কাৰ্ডৰ বিপৰীতে মাত্ৰ 100 টকাত বিনামূলীয়া ৰেচনৰ লগতে 1 কিলোগ্ৰাম মচুৰ দালি আৰু 1 কিলোগ্ৰামকৈ চেনি প্ৰদান কৰা হ'ব। তাৰপিছত আৰু লিখা আছে আমাৰ অগ্ৰাধিকাৰ স্পষ্ট, প্ৰত্যেকগৰাকী যোগ্য হিতাধিকাৰীৰ ওচৰলৈ চৰকাৰী আঁচনিৰ সুবিধা সময়মতে সইচ্ছাভাৱে আৰু কোনো অসুবিধা নোহোৱাকৈ প্ৰদান কৰা। তো আজি ইমানেই, ধন্যবাদ।